এটা বিগ ব্রেকিং নিউজ। এটিএম কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ, লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া সুবিধা। এই ধনৰাশি লাভ কৰিবলৈ হ'লে আপোনাৰ এটিএম কাৰ্ডখন কমেও ৪৫ দিন ব্যৱহাৰ কৰিব লাগিব। ৪৫ দিন ব্যৱহাৰ কৰা এটিএম কাৰ্ডৰ গৰাকীয়ে দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব ৫০,০০০ টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব ১ লাখ টকাৰ বীমা। আনহাতে দুৰ্ঘটনাত মৃত্যু হ'লে এটিএম কাৰ্ডৰ মনোনীত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা। এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ, আৰু লগতে ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। এই আঁচনিৰ বাবে আপোনাৰ নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ফুটপাথত দোকান দিয়াসকলে পাব ৫০,০০০কৈ টকা। পদপথত ঠেলাত দোকান দিয়াসকলেও লাভ কৰিব ৫০,০০০কৈ টকা। পদপথৰ দোকানীসকলক ১০,০০০ টকাৰ পৰা ৫০,০০০ টকা দিব চৰকাৰে। কোনো ধৰণৰ গেৰাণ্টি অবিহনে আপুনি লাভ কৰিব এই ধন। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এই ধনৰাশি। পদপথত দোকান আৰম্ভ কৰা সকলক প্ৰথমে দিব ১০,০০০ টকা। এই ১০,০০০ টকা পৰিশোধ কৰাৰ পিছত দিব ৫০,০০০ টকা। পদপথৰ চেলুনৰ দোকানী, মুচি, শাক পাচলি বিক্ৰী কৰা দোকানী, ফল মূল বিক্ৰী কৰা দোকানীয়েও লাভ কৰিব এই ধনৰাশি। আনহাতে পদপথত খাদ্যৰ দোকান দিয়াসকলেও লাভ কৰিব এই ধনৰাশি, আৰু লগতে পদপথত চাহ বিক্ৰী কৰাসকলেও পাব এই ধন। পদপথৰ দোকানীসকলক কোনো ধৰণৰ গেৰাণ্টি নোখোৱাকৈ মোদী চৰকাৰে দিব এই ধন। এই আঁচনিৰ লোনৰ বিষয়ে জানিবলৈ আপুনি ক্লিক কৰক pmswanidhi.mohua.gov.in। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা ৰেচন কাৰ্ড থকাসকলৰ একাউণ্টত জমা হ'ব ১,০০০কৈ টকা। উৎসৱৰ বাবে ৰেচন কাৰ্ড থকাসকলক চৰকাৰে দিব নগদ ধন। হয় দৰ্শকসকল, ৰেচন কাৰ্ড থকাসকলক দোকানীয়ে দিব নগদ ১,০০০কৈ টকা। পংগল উৎসৱৰ বাবে তামিলনাডু চৰকাৰে লৈছে এই সিদ্ধান্ত। তামিলনাডুৰ ৰেচন কাৰ্ড থকা লোকসকলে ৰেচন কাৰ্ডৰ দোকানৰ পৰাই লাভ কৰিব ১,০০০কৈ টকা। প্ৰতিজন ৰেচন কাৰ্ডৰ দোকানীয়ে নগদ ১,০০০কৈ টকা দিব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক বিতৰণৰ বাবে ধন যোগান ধৰিব তামিলনাডুৰ চৰকাৰে। ধনৰ উপৰিও ১ কিলোগ্ৰামকৈ চাউল আৰু ১ কিলোগ্ৰামকৈ চেনিও দিব চৰকাৰে, আৰু লগতে একোখনকৈ ধুতি আৰু মহিলাৰ বাবে দিব একোখনকৈ শাৰী। পংগল উৎসৱৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ তাৎক্ষণিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ৰেড এলাৰ্টত থকা জিলাসমূহৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানসমূহ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেড এলাৰ্ট ঘোষণা কৰা সেই জিলাকেইখন হ'ল হোজাই, নগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। আনহাতে গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জলৈও নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু লগতে প্ৰতিগৰাকী ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। কাইলৈ মাজুলী জিলাতো বন্ধ থাকিব সকলো শিক্ষানুষ্ঠানসমূহ। অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্টৰ KYC। 10 জুনত লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। জুন মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব ১,২৫০ টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। ইফালে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব লাখ লাখ লোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেমালৰ প্ৰভাৱত মিজোৰামত খহিল শিলৰ কোৱাৰী, 10 জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ। মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কোৱাৰী ভাঙি পৰাত 10জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক নিৰুদ্দেশ হৈ পৰে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু স্লেমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় 6 বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াই জনোৱা মতে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক মাটিৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে।
উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰ্যন্ত 10টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও মাটিৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে। ইফালে ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়। এটা বিগ ব্ৰেকিং নিউজ। খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ গেট। সুৰা সুৰা বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। হয় দৰ্শকসকল, খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ মূল গেট। ক্ৰমাৎ বৃদ্ধি হৈছে বৰপানী নদীৰ জলপৃষ্ঠ আৰু ইয়াৰ বাবে নগাঁৱৰ কচুৱাত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ কবলত পৰি লংজাপ, জুৰিৰপাৰ, শিঙিমাৰী আদি অঞ্চল ব্যাহত হৈ পৰিছে। জুৰিৰপাৰ, মাধৱপাৰা, গড়কাপ্তিনী পথৰ ওপৰেদি বাগৰিছে পানী আৰু ইয়াৰ ফলত শংকিত হৈ উঠিছে নৈপৰীয়া ৰাইজ।